বিশ্বনাথৰ ঈশান নিউজৰ সাংবাদিক আবুল মাজানক হিট এণ্ড ৰানৰ এটা বাতৰি পৰিৱেশন কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে। এই বিষয়টো আমি এনেধৰণে দেখিছোঁ যে আচলতে এই সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰিলে বাতৰিটো ভুৱা হয় নহয় সেই সম্পৰ্কে কোনো বিচাৰ প্ৰক্ৰিয়া নোহোৱাকৈ তেওঁক গ্ৰেপ্তাৰ কৰা হয়। পুলিচে গ্ৰেপ্তাৰ কৰি লৈ যায় সাংবাদিকক। এই বিষয়টো আচলতে আমি এনেধৰণে লৈছোঁ যে ইয়াৰ দ্বাৰা সংবাদ মাধ্যমক আমাৰ এই গণতান্ত্ৰিক দেশখনত দমন কৰাৰহে চেষ্টা কৰা হৈছে। ইয়াত গণতন্ত্ৰৰ যে চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম এইটোক দুৰ্বল কৰাৰ এটা প্ৰয়াস যেন আমাৰ লাগিছে। গতিকে সাংবাদিকক গ্ৰেপ্তাৰ কৰি এই সংবাদ মাধ্যমক দুৰ্বল কৰাৰ এই প্ৰয়াসটো বন্ধ হ'ব লাগে। আৰু কালি দেখিলোঁ যে ঈশান নিউজৰ সম্পাদকগৰাকীয়ে ছ'চিয়েল মিডিয়াত আহি তেখেতে ক'বলগীয়া হৈছে যে আমি অসহায় সম্পাদক, আমি একো কৰিব পৰা নাই, আমাৰ হাউচৰ এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে, আমি তথাপি একো কৰিব পৰা নাই। এইটো গণতন্ত্ৰৰ কাৰণে এটা বৰ দুৰ্ভাগ্যজনক কথা। মই ভাবোঁ যে হিট এণ্ড ৰানৰ বাতৰিটো যদি মিছা আছিলে তেওঁৰ এই বাতৰি পৰিৱেশন কৰাৰ কাৰণে তেওঁৰ বিৰুদ্ধে এজাহাৰ হ'ব লাগে, তেওঁৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলক, কিন্তু সাংবাদিকগৰাকীক পুলিচে এৰি দিব লাগে। বিশ্বনাথৰ ঈশান নিউজৰ সাংবাদিক আবুল মাজানক হিট এণ্ড ৰানৰ এটা বাতৰি পৰিৱেশন কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে। এই বিষয়টো আমি এনেধৰণে দেখিছোঁ যে আচলতে এই সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰিলে বাতৰিটো ভুৱা হয় নহয় সেই সম্পৰ্কে কোনো বিচাৰ প্ৰক্ৰিয়া নোহোৱাকৈ তেওঁক গ্ৰেপ্তাৰ কৰা হয়। পুলিচে গ্ৰেপ্তাৰ কৰি লৈ যায় সাংবাদিকক। এই বিষয়টো আচলতে আমি এনেধৰণে লৈছোঁ যে ইয়াৰ দ্বাৰা সংবাদ মাধ্যমক আমাৰ এই গণতান্ত্ৰিক দেশখনত দমন কৰাৰহে চেষ্টা কৰা হৈছে। ইয়াত গণতন্ত্ৰৰ যে চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম এইটোক দুৰ্বল কৰাৰ এটা প্ৰয়াস যেন আমাৰ লাগিছে। গতিকে সাংবাদিকক গ্ৰেপ্তাৰ কৰি এই সংবাদ মাধ্যমক দুৰ্বল কৰাৰ এই প্ৰয়াসটো বন্ধ হ'ব লাগে। আৰু কালি দেখিলোঁ যে ঈশান নিউজৰ সম্পাদকগৰাকীয়ে ছ'চিয়েল মিডিয়াত আহি তেখেতে ক'বলগীয়া হৈছে যে আমি অসহায় সম্পাদক, আমি একো কৰিব পৰা নাই, আমাৰ হাউচৰ এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে, আমি তথাপি একো কৰিব পৰা নাই। এইটো গণতন্ত্ৰৰ কাৰণে এটা বৰ দুৰ্ভাগ্যজনক কথা। মই ভাবোঁ যে হিট এণ্ড ৰানৰ বাতৰিটো যদি মিছা আছিলে তেওঁৰ এই বাতৰি পৰিৱেশন কৰাৰ কাৰণে তেওঁৰ বিৰুদ্ধে এজাহাৰ হ'ব লাগে, তেওঁৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলক, কিন্তু সাংবাদিকগৰাকীক পুলিচে এৰি দিব লাগে।